গুড মৰ্নিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। আজি ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখ আৰু মাঘ মাহৰ ১৯ তাৰিখ মংগলবাৰ। আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ আহক। তাৰ লগে লগে জানি লওঁ আহক আজিৰ দিনটো কিছু গুৰুত্বপূৰ্ণ কথা। আজি ১৪২৭ ভাস্কৰাব্দ আৰু ১৯৪২ শতাব্দৰ মাঘ মাহৰ ১৯ তাৰিখ আৰু ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখ মংগলবাৰ। তিথি কৃষ্ণা পঞ্চমী তিথি, নক্ষত্ৰ হস্থা নক্ষত্ৰ, যোগ সুকমা যোগ কৰণ কৌলভকৰণ। জন্মৰাশি কন্যা ৰাশিৰ জন্মৰাশি। আজি সূৰ্য উদয় হ'ব ৬:১১ আৰু সূৰ্য অস্ত হ'ব ৫:২। তেতিয়াহ'লে আহক আজিৰ দিনটোৰ ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ যিকোনো কাম কৰোঁতে আজি আপোনালোকে ভাবি গুণি কৰাটো মংগল। বাহ্যিক ফল লাভৰ ক্ষেত্ৰত আপোনালোকে বাধা পাব পাৰে। ঘৰুৱা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো গুৰুজনৰ লগত ভালদৰে আলোচনা কৰি লোৱাৰ পিছতহে কোনো সিদ্ধান্ত লোৱাটো উচিত বুলি ক'ব পৰা যায়। বিদ্যাত আজি আপোনালোকে সিমান নিৰাশ নহ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো আজি আপোনালোকৰ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হ'ব আৰু নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰ বুলি ক'ব পৰা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ ইমান নিৰাশ নহ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ অন্তৰংগ বন্ধুবৰ্গৰ লগ পাব পাৰে। প্ৰেমত হতাশাৰ মাজেদি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো গতানুগতিক হিচাপে পাৰ কৰিব পাৰিব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। নতুনকৈ কিবা কামত যোগদান দিয়াৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ চাই বুজি যোগদান দিয়াটো উচিত। দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজি বাধা বিঘিনিৰ মাজেদি দিনটো পাৰ কৰিবলগীয়া হ'ব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ শুভ বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত গুৰুজনৰ সহায় সহযোগিতা অন্যতম দৰকাৰ বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও আগভাগ ল'ব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে মধ্যম বুলি ক'ব পৰা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। ঠিকা কৰা লোকসকলৰ কাৰণেও সফলভাৱে আজি আপোনালোকে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অন্তৰংগ বন্ধুবৰ্গৰ লগত থাকি আজি আপোনালোকে আনন্দিত অনুভৱ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। অধিক কৰ্মবোজা পৰিলেও আজি আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেম প্ৰীতিত খুব বেয়া দেখিবলৈ পোৱা নাযায়। অৰ্থ লাভৰ ক্ষেত্ৰত আজি আপোনালোকে উপকৃত হ'ব বা ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু আজি আপোনালোকৰ আৰ্থিক ক্ষেত্ৰতো উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি নতুনকৈ সেই কামত বিনিয়োগ কৰিব বিচাৰিলে বিনিয়োগ কৰি চাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব দিনটো। ভ্ৰমণ কৰিবলৈ ইচ্ছা কৰিলে কৰিব পাৰিব, কিন্তু দূৰ ভ্ৰমণৰ ক্ষেত্ৰত পাৰে যদি অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰাটোৱেই মংগল। ওচৰ চুবুৰীয়াৰ লগতো খুব বেয়া দেখিবলৈ পোৱা নাযায়। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাগুৰুসকলৰ কাৰণেও মধ্যম হিচাপে পাৰ হ'ব আজিৰ দিনটো। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি অলপ চেষ্টা কৰিলে সফলতাৰ মুখ দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ ঘৰত আজি এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে ভবা ধৰণে আজিৰ দিনটো পাৰ কৰিব নোৱাৰিব পাৰে। মাতৃৰ স্বাস্থ্য হঠাৎ দুৰ্বল হৈ যাতে নপৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত দৰকাৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণেও আজি গতানুগতিক হিচাপে পাৰ কৰিব
পাৰিব বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আগভাগ লোৱাৰ ক্ষেত্ৰত অলপ ভালদৰে চাই বুজি তাৰ পিছতহে আগভাগ লোৱাটো উচিত বুলি ক'ব পৰা যায় গাৰ বিষ বেদনাই কিছু কষ্ট দিব পাৰে আজি আপোনাক সেইকাৰণে স্বাস্থ্যৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰাটোৱেই মংগল ঠিকা কৰা লোকসকলৰ কাৰণেও দিনটোৰ সাৱধানৰ মাজেদি অতিবাহিত কৰিব লাগিব পাবলগীয়া ধন আজি আপোনালোকে সম্পূৰ্ণভাৱে ঘূৰাই পোৱাৰ সম্ভাৱনা বা সেই ধন ঘূৰাই পোৱাৰ সুযোগ লাভ কৰিব ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ আৰ্থিক ক্ষেত্ৰত বেয়া দেখিবলৈ পোৱা নাযায় সাধাৰণ খৰচ পাতি বৃদ্ধি হ'লেও আজি আপোনালোকৰ ইমান সাৱধানতা হোৱাৰ দৰকাৰ নাই বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যায় শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে যোগ্যজনে সামাজিক ক্ষেত্ৰত আজি আপোনালোকে প্ৰশংসনীয় পাত্ৰ হৈ পৰিব পাৰে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰতো আজিৰ দিনটো আপোনালোকৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা যান বাহন যদি ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দিনটো অনুকূল বুলিয়েই ক'ব পৰা যাব পাবলগীয়া ধন হয়তো আজি আপোনালোকে ঘূৰাই পোৱাৰ ক্ষেত্ৰত কিছু কষ্ট কৰিবলগীয়া হ'ব পাৰে চাকৰিয়ালসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব আৰু আজি আপোনালোকে সহকৰ্মীৰ লগত থাকিও আনন্দিত অনুভৱ কৰিব পৰা দেখিবলৈ পোৱা যায় শত্ৰুৰ পৰাক্ৰম মধ্যম হিচাপে পাৰ হ'ব তথাপিও একেবাৰে অৱজ্ঞা নকৰিব পিতৃ মাতৃ স্বাস্থ্য অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় যদিও আজি আপোনালোকে একেবাৰে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও অৱজ্ঞা নকৰাটো মংগল যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে ব্যৱসায়ত অলপ মনোযোগ দিয়াটো উচিত বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশ আগতকৈ উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ অবান্তিক খৰচৰ পৰিমাণ যাতে ৰোধ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো বিশেষকৈ দৰকাৰ প্ৰশাসনিক বিষয়াসকলেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে সামাজিক ক্ষেত্ৰত পুৰস্কৃত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে পাৰ হ'ব খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি কিন্তু আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ধৰ্মীয় কোনো অনুষ্ঠানত কিছু আহুকাল সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আজি গতানুগতিক হিচাপে পাৰ কৰা আপোনালোকৰ দেখিবলৈ পোৱা যায় শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলেও অনুকূল হিচাপে দিনটো পাৰ কৰিব পাৰিব ইয়াৰ পিছত আহিছে আমি কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বৰ সম্পৰ্কে আজি আপোনালোকে সচেতনতা অৱলম্বন কৰাটো দৰকাৰ আজি আপোনালোকৰ খৰচ পাতি বৃদ্ধি হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ সন্তানৰ কাৰণে বিশেষকৈ খৰচ পাতি জোখতকৈ বেছি বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় শৰীৰ সম্পৰ্কে দিনটো অনুকূল বুলি ক'ব পৰা যায় যদিও ঘৰৰ কোনো লোকৰ স্বাস্থ্যৰ যাতে হানি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব দাম্পত্যত মোটামুটি ভালেই দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ খঙৰ মাত্ৰা বৃদ্ধি পাব পাৰে আৰু তাৰ ফলত নিজৰেই ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় হঠাৎ কিছু লোৱা সিদ্ধান্তই আজি আপোনালোকক উপকৃত কৰোৱাও দেখিবলৈ পোৱা যাব পাৰে মাটি বাৰী বা সা সম্পত্তিৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে লেনদেনৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে আজি ঘৰুৱা পৰিৱেশো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ কিছু অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব পিতৃ মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰিব পাৰিব যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো শুভ হ'ব যদিও অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে চাকৰিয়ালসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ কৰিব পাৰিব ৰৈ থকা ধন পোৱাৰ ক্ষেত্ৰত আজি কোনো বন্ধুবৰ্গই আপোনাক সহায় সহযোগিতা কৰিব পাৰে দাম্পত্য জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মোটামুটি ভালেই দেখিবলৈ পোৱা যাব দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে আজি আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যায় আজি আপোনালোকৰ খেল ধেমালি কৰা লোকসকলৰ কাৰণে দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব ভ্ৰমণৰ ক্ষেত্ৰত বিশেষ অসুবিধা আজি আপোনালোকে নাপাব বৰঞ্চ ভ্ৰমণৰ ফলত হ'ব পাৰে দ্ৰব্য লাভ ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু আজি আপোনালোকে খঙৰ মাত্ৰা কমাই নাৰাখিলে নিজৰেই ক্ষতি হ'ব পাৰে ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ দিনটো
ইয়াৰ পিছত আহিছে আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নতুন আশাৰে আনৰ লগত কথা পাতি সুখ অনুভৱ কৰা দেখিবলৈ পোৱা যাব। দিনটোৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰতো উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ কাৰণে আজি আপোনালোকৰ অৰ্থহানি কিছু পৰিমাণে বৃদ্ধি পালেও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল পৰিৱেশ দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছতে কম বন্ধু বান্ধৱীসকল, ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ ধন হানিৰ যোগ দেখিবলৈ পোৱা যাব। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ মনোযোগ দিলে ভাল হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজিৰ দিনটো আনৰ প্ৰতি বেছি আকৰ্ষণীয় হৈ পৰিব পাৰে, তাৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো অনুকূল বুলি ক'ব পৰা যায়। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত বা ঘৰত যিকোনো মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটো সফলভাৱে পাৰ হ'ব। পাবলগীয়া ধন ঘূৰাই পাব, তথাপিও আজি আপোনালোকৰ দিনটোৰ সম্পূৰ্ণভাৱে সেই ধন ঘূৰাই নাপাব পাৰে। চাকৰিয়ালসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিব লাগিব। শত্ৰুৰ পৰাক্ৰম কিন্তু আজি আপোনালোকৰ বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্য সুমধুৰ হৈ পৰা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আগতেই যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰি থৈছিল তেনেহ'লে সাজু হ'ব পাৰে বা নতুনকৈ যদি বিয়া বাৰুৰ কথা আলোচনা কৰি চাব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে চাব পাৰিব। কোনোবাই আজি আপোনাক ক'ৰবালৈ নি বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে যিকোনো কাম কৰাৰ ক্ষেত্ৰত বা ক'ৰবাৰ যোৱাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰক আৰু ভালদৰে ভাবি চিন্তি লোৱাৰ পিছতহে এটা সিদ্ধান্ত লোৱাটো উচিত। অচিনাকি ব্যক্তিৰ পৰা যাতে আজি আপোনালোকৰ ক্ষতি নহয় তাৰ প্ৰতিও লক্ষ্য ৰখাটো একমাত্ৰ দৰকাৰ। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ মধ্যমভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। হঠাৎ কাৰোবাৰ লগত মনোমালিত সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। বিদ্যাৰ্থীসকলৰ কাৰণে বিদ্যাৰ মধ্যম দেখিবলৈ পোৱা যায় আৰু শিক্ষাগুৰুসকলে স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে অকণমান চকু ৰাখিবলগীয়া হ'ব পাৰে। ভ্ৰমণৰ ফলত অৰ্থহানিৰ যোগ দেখিবলৈ পোৱা যাব। আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত আৰু তাৰ ফলত ঘৰুৱা পৰিৱেশ কিছু অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ প্ৰতি আজি আপোনালোকে একেবাৰে অৱজ্ঞা নকৰিব। খোৱা বোৱাৰ ক্ষেত্ৰতো অলপ সাৱধানতা নিশ্চয় অৱলম্বন ৰখাটো ভাল। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি সহায় সহযোগিতা লাভ কৰিব। ইয়াৰ পিছতে কম বন্ধু বান্ধৱীসকল, যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু সেই ব্যৱসায়ত আজি আপোনালোকে বিনিয়োগ কৰি চাব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰি চাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ আগৰ কেইদিনমানৰ তুলনাত আজি অনুকূল দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও একেবাৰে আপোনালোকে নিশ্চিত নহ'ব। পাবলগীয়া ধন আজি আপোনালোকে ঘূৰাই নাপাব পাৰে বা ঘূৰাই পোৱাৰ ক্ষেত্ৰত বঞ্চিত হ'ব পাৰে। যদিও সেই ধন ঘূৰাই পায় তেনেহ'লে সেই ধন আপোনালোকে হাতত ৰাখিব নোৱাৰিব পাৰে। নতুনকৈ ঘৰত সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কাৰণে দিনটো শুভ বুলি ক'ব পৰা যায়। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো দিনটো মধ্যম হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কাৰোবাৰ কথাৰ মতে চলি উপকৃত লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ অনুকূল প্ৰভাৱ বা নতুন আশা দেখিবলৈ পাব। চুবুৰীয়াৰ লগত থাকোঁতেও মধ্যম হিচাপে দিনটো পাৰ কৰা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ সফলভাৱে পাৰ কৰিব পাৰিব আৰু সংগ সুখ লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে আপোনালোকে পাৰ কৰিব পাৰিব।
ইয়াৰ পিছত আহিছোঁ আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলে পৰাপক্ষত কাৰোৰ সৈতে কঠোৰ বাক্য ব্যৱহাৰ নকৰাটোৱেই মংগল বুলি ক'ব পৰা যায়। আজিৰ দিনটো আপোনালোকৰ উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজি মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। তথাপিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পাব। যাত তাত বাধাপ্ৰাপ্ত হ'ব পাৰে, সেইকাৰণে আজি আপোনালোকে পৰাপক্ষত ভ্ৰমণ নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেনেহ'লে খুব সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। নাটকৰ লগত জড়িত লোকসকলৰ আজি নাটকৰ প্ৰতি ধাউতি বৃদ্ধি পাব। গাখীৰ ব্যৱসায়ীসকলে আজি অৰ্থ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিবলৈ চেষ্টা কৰিব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আৱেগিক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি সফলভাৱে পাৰ কৰিব পাৰিব। সন্তানক লৈ আজি আপোনালোকৰ দিনটো অনুকূল প্ৰভাৱ আৰু আনন্দিত অনুভৱ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায় বা বিদেশ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আনন্দময় হিচাপে আজিৰ দিনটো আপোনালোকে পাৰ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ বিদ্যাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব আৰু বিদ্যাত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। শিক্ষাগুৰুসকলৰ কাৰণে আজি সফলভাৱে পাৰ কৰা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ মনটো আজি চঞ্চল হৈ পৰিব পাৰে। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ মনটো কিছু পৰিমাণে আনন্দিত হৈ পৰিব। পৰাপক্ষত আজি আপোনালোকে টকা কাকো ধাৰলৈ নিদিব আৰু কাৰোৰ পৰা টকা ধাৰলৈ নোলোৱাটোৱেই মংগল বুলি ক'ব পাৰি। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দিনটোৰ নিজৰ কৰণীয় দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰাটোৱেই মংগল বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আগৰ কেইদিনমানৰ তুলনাৰ ওলোটা হৈ আজি আপোনালোকৰ আগবেলাটো কিছু আমনিদায়ক হৈ পৰিব পাৰে। কৰ্মক্ষেত্ৰতো ব্যাঘাত আহি পৰিব পাৰে। আনৰ লগত কথা পাতি প্ৰাধান্য আজি আপোনালোকে নাপাব পাৰে। বিদ্যাত শুভ দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব। দাম্পত্য জীৱনত বিৰোধ দেখিবলৈ পোৱা যাব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে আজিৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও ভাটিবেলালৈহে কিছু উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানক লৈ সামান্য চিন্তা হৈ পৰিব পাৰে বা সন্তানৰ কাৰণে আজি আপোনালোকৰ সামাজিক ক্ষেত্ৰত সন্মান লাঘৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সংগ সুখ লাভ কৰিব পাৰিব। প্ৰেমত আজি আপোনালোকৰ হতাশাৰ মাজেদি দিনটো অতিবাহিত হ'ব। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযায়। ইয়াৰ পিছতেই কম বন্ধু বান্ধৱীসকল, ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটোৱেই দৰকাৰ হ'ব পাৰে বুলি ক'ব পাৰি। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে ঘৰুৱা কিছু সমস্যাৰ মাজত সোমাই পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি আজি আপোনালোকৰ ঘটিব পাৰে। প্ৰশাসনিক বিষয়াসকলে ব্যস্ততাৰ মাজেদি দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে আৰু কৰ্মব্যস্ততাৰ মাজত জড়িত হৈ থকা লোকসকলৰ কাৰণেও আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ চিন্তা বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ আজিৰ দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু কাৰোবাৰ ঘৰত বিবাহৰ প্ৰস্তাৱো অহাৰ সম্ভাৱনা দেখিবলৈ পাব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে ব্যৱসায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অকাৰণ বা কাৰণতেই হওক কাৰোবাৰ লগত মত বিৰোধ হোৱাৰ আশংকা আজি আপোনালোকৰ বহুত বেছি দেখিবলৈ পোৱা যায়। লেনদেনৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব লাগিব।
শৰীৰ ভালে ৰাখিবলৈ চেষ্টা কৰক। ঘৰুৱা দিশত আজি আপোনালোকৰ অশান্তিৰ কাৰক হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অচিনাকি ব্যক্তিও ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে, সেইকাৰণে যিমান পাৰে অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰাটো উচিত। ভ্ৰমণ আজি আপোনালোকে পৰাপক্ষত নকৰাটোৱেই মংগল। যদি বিশেষ কাৰণত ভ্ৰমণ কৰিবলগীয়া হয় তেতিয়াহ'লে ৰাতিপুৱা উঠি গা ধুই সূৰ্য প্ৰণাম কৰাৰ পিছতহে ভ্ৰমণ কৰাটো উচিত। মাটি বাৰী বা সা সম্পত্তিৰ লগত জড়িত লোকসকলৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰশাসনিক বিষয়াসকলে সংগ সুখ লাভ কৰিব পাৰিব। পেটৰ অশান্তিত ভুগিবলগীয়া হ'ব পাৰে আজি আপোনালোকে, সেইকাৰণে স্বাস্থ্যৰ প্ৰতি অকণমান বিশেষকৈ বেছিকৈ চকু ৰখাটো মংগল বুলি ক'ব পৰা যায়। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। আজি আপোনালোকে যিকোনো কাম কৰাৰ ক্ষেত্ৰত দুই এবাৰ ভালকৈ ভাবি গুণি চাই তাৰ পিছতহে সেই কামটো কৰা উচিত। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে আজিৰ দিনটোৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। মিছলীয়া বন্ধুৱে আজি আপোনালোকক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে যদিও আজি আপোনালোকৰ ভাল বন্ধুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা ধন লাভ কৰিব পাৰিব। আজি আপোনালোকে ঠিকা কৰা লোকসকলৰ হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা হ'ব পাৰে বা হঠাৎ কিছু কাম পোৱাৰ সম্ভাৱনা বা আজি এটা ভাল কাম পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কিছু সিদ্ধান্ত ল'লে সেই সিদ্ধান্তত উপনীত হ'ব পাৰিব। আগৰ কিবা আধৰুৱা কাম যদি ৰৈ গৈছে সেই কামটো যিমান পাৰে সোনকালে আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰক, বা আজি যদি কিবা কাম আপোনালোকে হাতত লৈ ভৱিষ্যত ক্ষেত্ৰত কেতিয়াও সেই কামটো আধৰুৱাকৈ নেৰাকৈ ৰাখিবলৈ চেষ্টা কৰিব। চুবুৰীয়াৰ লগত থাকোঁতে আজিৰ দিনটোৰ দুই এটা কথাতে মতবিৰোধ সৃষ্টি হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যায়। সন্তানৰ অনুকূল হিচাপে পাৰ কৰিব পাৰিব আজি আপোনালোকে দিনটো। ইয়াৰ পিছত আহিছোঁ আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলে দিনটোৰ অলপ সাৱধানেৰে চলিবলৈ চেষ্টা কৰাটো উচিত। নতুন কোনো যোগাযোগৰ ক্ষেত্ৰত আজি আপোনালোকে উৎসাহিত হৈ পৰিব। শৰীৰৰ পুৰণি বেমাৰে আজি আপোনালোক লগ ধৰিব পাৰে, সেইকাৰণে শৰীৰৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব। বন্ধুবৰ্গৰ প্ৰতিও সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল লাভৰ সম্ভাৱনা দেখিবলৈ পাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ গতানুগতিক হিচাপে দিনটো পাৰ হ'ব। সন্তানৰ স্বাস্থ্যৰ আগতকৈ উন্নত দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰা দেখিবলৈ পোৱা যাব। প্ৰেমত শুভ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ বিশেষ বেয়া দেখিবলৈ পোৱা নাযাব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও আনন্দময় হিচাপে আজি আপোনালোকে পাৰ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, তথাপিও দুই এজনৰ সহায় সহযোগিতাত অলপ হ'লেও আগুৱাই যাব পাৰিব। ঘৰত যদি নতুনকৈ কিবা মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব। আজি আপোনালোকে যদি ঘৰত কিবা শুভ অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আজি আপোনালোকৰ অনুকূল বুলি ক'ব পৰা যায়। অনুকূল সময়সীমা বুলি ক'বলৈ হ'লে আজি ৰাতিপুৱা 7 বজাৰ পিছত আৰু ভাটিবেলা ৰাতিপুৱাৰ 3 বজালৈকে আপোনালোকে সুন্দৰভাৱে পাৰিব। ঘৰত যদি কোনো ভিক্ষাৰী আহে বা কোনো মগনি আহে তেওঁক কেতিয়াও আজি আপোনালোকে খালী হাতেৰে যাবলৈ নিদিয়াটো মংগল হ'ব বুলি ক'ব পৰা যায়, আৰু পাৰে যদি ৰঙা ফল তেওঁলোকক দান কৰিব। বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও সফলভাৱে পাৰ হ'ব। বিবাহৰ অপেক্ষাত বহুত দিনৰ পৰা ৰৈ থকা লোকসকলে আজি এটা ভাল খবৰ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে মধ্যম হিচাপে পাৰ হ'ব, আৰু নতুনকৈ যদি যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে দিনটোৰ অনুকূল বুলিয়ে ক'ব পৰা যায় বা সুন্দৰভাৱে আজি আপোনালোকে পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা হ'লেও আজি কিছু ক্ষেত্ৰত উন্নত ফল লাভৰ সম্ভাৱনাও দেখিবলৈ পাব। দূৰ যোগাযোগৰ ক্ষেত্ৰত আজি আপোনালোকে বাধাপ্ৰাপ্ত হৈ পৰিব পাৰে। পেটৰ অশান্তিত ভুগিবলগীয়া হ'ব পাৰে, সেইকাৰণে আজিৰ দিনটো আপোনালোকে খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষ চকু ৰখাটো দৰকাৰ। বিদ্যাত নিৰাশ নহ'ব। শিক্ষাগুৰুসকলৰ কাৰণে দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে টকা ধাৰে ল'বলগীয়া হ'ব পাৰে বা ঋণৰ কাৰক হৈ পৰিব পাৰে।
তাৰ পিছতেই কম বন্ধু বান্ধৱীসকল প্ৰেমত আজিৰ দিনটো আপোনালোকৰ অলপ সাৱধানেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে দাম্পত্য জীৱনতো মতবিৰোধৰ সম্ভাৱনা বেছি দেখিবলৈ পোৱা যায় বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ হ'ব আৰু বন্ধুৰ পূৰ্ণ মনোভাৱ লাভ কৰিবলৈ সক্ষম হ'ব নতুনকৈ ব্যৱসায়িক বাণিজ্য প্ৰতিষ্ঠিত কৰাৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটো কোনো লোকে যাতে আহুকাল সৃষ্টি কৰিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব দৈনন্দিন কাম-কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ কৰিব পাৰিব সন্তানৰ পৰা দিনটো সফলভাৱে পাৰ হ'ব ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে আজি কোনো ধৰ্মীয় অনুষ্ঠানত যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পাব প্ৰেমত আজি আপোনালোকে অলপ সাৱধানতা নিশ্চয় অৱলম্বন কৰক খেল ধেমালি কৰা লোকসকলৰ স্বাস্থ্যৰ যাতে হানি নহয় তাৰ প্ৰতি আজি আপোনালোকে বিশেষ লক্ষ্য ৰাখিব লাগিব চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ সংগ সুখ লাভ কৰিব পাৰিব সুন্দৰভাৱে নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পাব ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লে দিনটো অনুকূল হিচাপে পাৰ কৰা দেখিবলৈ পাব কাৰ্যকৰী পৰিকল্পনা সিদ্ধিৰ ক্ষেত্ৰতো আজি ভবা ধৰণে পাৰ কৰা দেখিবলৈ পোৱা যায় মাটি-বাৰী বা সা-সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ কৰা দেখিবলৈ পোৱা যাব ঘৰুৱা পৰিৱেশৰ প্ৰতি আজি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব কাৰণ ঘৰৰ পৰা কিছু মূল্যৱান সম্পদ হেৰুৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় পিতৃ-মাতৃৰ স্বাস্থ্যৰ কথা ক'বলৈ হ'লে আগতকৈ তেওঁলোকৰ স্বাস্থ্যৰ উন্নত হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত আয় মাত্ৰাৰ বৃদ্ধিৰ লগে লগে আজি আপোনালোকে সঞ্চয়ো কৰিব পাৰিব কৰ্মক্ষেত্ৰত সৰু সুৰা বাধাৰ মাজেদি আজি আপোনালোকে সন্তুষ্ট লাভ কৰিবলগীয়া হ'ব পাৰে বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব প্ৰেমত শুভ দেখিবলৈ পোৱা যায় নতুনকৈ যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত গুৰুজনৰ বা গুৰুস্থানীয় ব্যক্তিৰ সহায় সহযোগিতা আজি আপোনালোকে লোৱাটো উচিত পাবলগীয়া ধন ঘূৰাই পাব আজি আপোনালোকে সুন্দৰভাৱে চাকৰিয়ালসকলৰ কাৰণে সহকৰ্মীৰ লগত সৰু সুৰা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে শত্ৰুৰ পৰাক্ৰম কিন্তু আজি আপোনালোকৰ হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা কামৰ বাবে কিছু দায়িত্ব আহি পৰিব পাৰে মনটো সামান্য আজি আপোনালোকৰ চঞ্চল হৈ পৰিব পাৰে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ লাভ বৃদ্ধিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু নতুনকৈ সেই ব্যৱসায়ত যদি আজি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰে নতুনকৈ যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচৰা লোকসকলৰ কাৰণেও আজিৰ দিনটো খুব অনুকূল সময় বুলি ক'ব পৰা যায় অনুকূল সময়সীমা বুলি ক'বলৈ হ'লে ৰাতিপুৱা 6 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ সময়খিনি খুব অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় এই সময়খিনিক যিকোনো শুভ কাম আৰম্ভ কৰিব বিচাৰিলে আপোনালোকে পাৰিব বিয়া বাৰু ক্ষেত্ৰৰ লগত জড়িত লোকসকলেও আগভাগ লৈ আজি আপোনালোকে চাব পাৰে ঘৰুৱা পৰিৱেশত সিমান নিৰাশ আজি আপোনালোক নহ'ব অচিনাকি ব্যক্তিও আজি আপোনাক সহায় সহযোগিতা কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় মাটি-বাৰী ক্ৰয় বেচা কৰাৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটো মধ্যম হিচাপে পাৰ কৰিব পাৰিব নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে আজি চেষ্টা অব্যাহত ৰাখক ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰা দেখিবলৈ পাব খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজি দূৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হ'ব প্ৰেমত আজি দিনটো শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে কাৰোবাক সহায় কৰি আনন্দিত অনুভৱ কৰিব পাৰিব আজি আপোনালোকে আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আজিৰ দিনটোৰ মধ্যম হিচাপে দিনটো পাৰ কৰিব পাৰিব সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্তু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব আৰু যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ বেলটো অল কৰি দিব তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল সিদ্ধান্ত আপোনালোকে সুচাৰুভাৱে চাব পাৰিব তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কাইলৈ ৰাতিপুৱা 3 বজাত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল